হেল্ল' বন্ধুসকল, একদম ৰাতিপুৱা শুই উঠিলোঁ, ৰ'দটো ওলাইছে একদম টিং টিং, একদম মূৰাটো এটা কাওঁ কাওঁ কৰা নহয় কাম লাগি গৈছে, গোটেই হেং মাৰিছেগৈ। কালি অলপমান খেলি মেলি লাগিলে, উপায় নাই, কিনো ক'বা ন, খেলি মেলি লাগিবই আৰু, চবৰে খেলি মেলি লাগে। খেলি মেলি ধেৰ খেলি মেলি আৰু এটা আছে আজি হেং মৰা নিচিনা হৈছে, এখন কটাও কৰিছে, যেন কোঠা মাৰি থকা নিচিনা, মাতো মৰা নিচিনা হৈ আছে। তাৰপিছত উপায়টো নাই, কিবা এটাতো কৰিব লাগিব। মুখ চুখ ধুলোঁ, চাহ তাহ খালোঁ আৰু বাৰীফালে ওলাই আহিলোঁ। ওলাই কি মানে এতিয়া বেঙেনাখিনি ৰুইছোঁ আৰু একদম বনে ফুল হৈ গৈছে। এতিয়া বনখিনি অলপমান মানে কি হ'ল, হাতে অলপ নিয়াই দিম বুলি ভাবিছোঁ। আৰু যিকোনো বস্তুতে এটা কামটো কৰিব লাগিব। আৰু একেলে আকৌ বপায়েকটোৱে মাতিছে আকৌ, মোৰ ল'ৰা বুলি ভাবিব, সি মোৰ ল'ৰা নহয় জানো, বপায়েকহে হেনো মই মাতিবা। সেইকাৰণে কি হ'ল, এই বনখিনিকে অলপমান হাতে নিয়াই দিম, বেঙেনাখিনি অলপমান ডাঙৰ হ'বলৈ যথেষ্টখিনি ৰুই থৈছোঁ। আৰু কি হয় পিছত দেখা যায়। এতিয়া আৰম্ভ কৰি আছোঁ আৰু যাওঁ হাবিখন চাফা কৰি, ইমানে হাবি, যথেষ্টখিনি বস্তু ৰুইছোঁ ৰোৱা। আৰু এতিয়া এনেকৈ আৰু আমাৰ পেটুক দাৰ লগত ওলাইছোঁ। পেটুক দা এনেকৈ আৰু হয়নে। তাৰপিছত গৈ আছোঁ এতিয়া হাবিখন চাব দেই। এই ছটা হাবি চাবা, ইমান চিটা হাবি, এই হাবিখন এতিয়া অলপমান নিয়া বুলি বিচাৰিছোঁ। আৰু এনেকৈ বহিলোঁ আৰু খালি মাথাটো হেং মাৰিলে যে অলপমান বেয়া লাগিছে। আৰু তথাপিতো কামটোতো কৰিব লাগিব, দিনটো হাজিৰাটো পূৰা কৰিব লাগিব যে।